টুংগত উঠিছে ৰাজ্যৰ নিৰ্বাচনী বঁটা আকৰ্ষণীয় হৈ উঠিছে চিপাঝাৰত নিৰ্বাচনী প্ৰচাৰ প্ৰতিকূল বতৰকো নেওচি চিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে চলোৱা নিৰ্বাচনী প্ৰচাৰ সভালৈ হিলদুল ভাঙি ওলাই আহিছে ৰাইজ যোৱা ৫টা বছৰ বিনন্দ কুমাৰ শইকীয়া চিপাঝাৰ সমষ্টিৰ বিধায়ক নাছিল যদিও সুখে দুখে আছিল প্ৰতিটো দিন ৰাইজৰ মাজত সেয়েহে প্ৰতিকূল বতৰকো নেওচি এইদৰে নিৰ্বাচনী প্ৰচাৰ সভালৈ ওলাই আহিল বিনন্দ কুমাৰ শইকীয়াক জনালে এতিয়া সমৰ্থন গাঁও পঞ্চায়ত এলেকা আৰু বৰমপুৰ গাঁও পঞ্চায়ত এলেকাত প্ৰচাৰ কাৰ্য চলাই আছোঁ আৰু বিভিন্ন ঠাইত আমি প্ৰচাৰ চলাওঁতে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু সঁচাকৈ মোৰ ভাল লাগিছে যে ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইমান প্ৰতিকূল বতৰ বৰষুণ বোকা তাৰ মাজত কিন্তু ৰাইজে ওলাই আহি আমাক আশীৰ্বাদ দিছে নাই আমি এটা সঁচাকৈ মানে আমি ভাল পাইছোঁ যে আমাৰ নেতৃত্বই এখন বৰ ধুনীয়া ইস্তাহাৰ এখন প্ৰকাশ কৰিছে যিখিনি বাস্তৱসন্মত কথা যিখিনি আমি আচলতে কৰিব লাগে বৰ্তমান সময়ত যিখিনি বিজেপি দলৰ চৰকাৰে কৰি থকা যিবিলাক কাম বা যিবিলাক আঁচনি সেইখিনি আচলতে জনসাধাৰণক সেইখিনি সন্তুষ্ট কৰিব পৰা নাই আমি যি আঁচনি আনিছোঁ এই আঁচনিয়ে জনসাধাৰণক সন্তুষ্ট কৰিব আজি স্বাস্থ্য বীমা আঁচনি 25 লাখ টকাকৈ দিম বুলি কৈছে ডাঙৰ ঘোষণা এইটো বৰ এখন ঘৰ যেতিয়া জুৰুলা হৈ যায় যেতিয়া বেমাৰী এটা থাকিব মাটি বাৰী বিক্ৰী কৰি এটা পৰিয়াল যেনেকৈ জুৰুলা হৈ যায় সেই পৰিয়ালটোৱে যদি 25 লাখ টকা সাহায্য পায় বা বীমা আঁচনিৰ ধন লাভ কৰে কিমান এটা সহায় হ'ব গতিকে খুব ভাল আঁচনি লৈছে জুবিন গাৰ্গক ন্যায় দিয়াৰ কথা কৈছে 100 দিনৰ ভিতৰত কিমান এটা আমাৰ যুৱ প্ৰজন্মইটো সেইটোকে বিচাৰি আছে যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত যি হেমাহি হ'ল বা যি অন্যায় হ'ল সেই অন্যায়টোক ন্যায়ালয় পৰিৱৰ্তন কৰিবৰ কাৰণে আমাৰ চৰকাৰে আমাৰ দলে ঘোষণা কৰিছে মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7